নমস্কাৰ, মই দীপশিখা বৰুৱা। মই আজি নাৰিকলৰ বাকলিত এজোপা জেতুৱা কপৌ ৰুইছিলোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো কেনেকৈ ৰুলোঁ। প্ৰথমতে মই ল'লোঁ এখন কটনৰ ফটা কাপোৰ, তাতে খেৰ, শুকান গোবৰ আৰু বিভিন্ন ধৰণৰ কিবা আপুনি দিব পাৰে, এঙাৰ দিব পাৰে আৰু কিবা জাবৰ চাবৰ দিব পাৰে, য'ত নেকি শিপাকেইডালে ধুনীয়াকৈ আশ্ৰয় ল'ব পাৰে। প্ৰথমবাৰ ৰুইছোঁ এনেকৈ। গছত প্ৰায় আগতে ৰোৱা হয়, কিন্তু মই এনেকৈ নাৰিকলৰ খোলাত কেতিয়াও ৰোৱা নাছিলোঁ। এইবাৰ প্ৰথমবাৰ ৰুইছোঁ। ভাবিলোঁ আপোনালোককো ভিডিঅ'টো দেখাওঁ কেনেকৈ ৰুলোঁ। যদি কিবা মোৰ ভুল হয় আপোনালোকেও ক'ব পাৰিব ভিডিঅ'টো চাই। ভাল লাগে মোৰ এই ফুলবিলাকৰ লগত লাগি থাকি। ভাবিছোঁ এইবাৰ মই অলপ অৰ্কিডো এনেকৈ ৰুম, যিহেতু বিভিন্ন ধৰণৰ অৰ্কিড আছে। চাওকচোন মই কেনেকৈ ৰুলোঁ। যোৱা কেইদিনমানৰ আগত মই এজোপা গছৰ পৰা খুৰাই হতুৱাই কেইজোপামান অৰ্কিড মই পাৰি আনিছিলোঁ। কিছুমানে মোৰ ভিডিঅ'কেইটা চাই কমেণ্ট কৰিছিলে, আপুনি বেপাৰ কৰিবলৈ অৰ্কিডকেইটা পাৰি আনিছে নেকি? তেনেকুৱা কথা নহয়, মই ৰুবলৈহে আনিছোঁ কপৌ কেইজোপা। মই কোনো বেপাৰ কৰিবলৈ অনা নাই। মই এতিয়াও ভালকৈ ৰাখিছোঁ, আপোনালোকক দেখাম মইনো কেনেকৈ ৰুলোঁ। আপোনালোকে বেয়াকৈ নাভাবিব, মই আপোনালোকক দেখাম। মিছাকৈ কোৱা নাই, জেঠীজনীও চইট চইট কৈছে। আগতে এষাৰ কথা আছিল নহয়, জেঠীয়ে সঁচা কথা ক'লে চইট চইট কৰে বুলি। চাওকচোন মই কপৌজোপা কেনেকৈ সম্পূৰ্ণ কৰিলোঁ ৰুই। লাষ্টত মই এডাল বাঁহত ওলমাই দিছোঁ, যাতে বাহিৰৰ বতাহ বৰষুণ ধুনীয়াকৈ পায়। আৰু বিভিন্ন ধৰণৰ মই ফুল ৰুই আছোঁ এতিয়া। এজোপা ৰুইছোঁ, এজোপা ভাটৌ ফুল বুলি কয় নেকি। এইজোপা তগৰজোপা প্ৰথম ফুলিছে এইবাৰ। আৰু চাইডতে এজোপা গোলাপ, ভণ্টি এজনী আহিছিলে, ভিডিঅ' কৰি ৰাখিলোঁ। কপৌ কেইজোপা ফুলিয়ে আছে।